নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পয়েন্ট চেনেলটোলৈ। আপুনি যদি এই চেনেলটোত নতুন প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শিক্ষক দিৱস উপলক্ষে ভাষণ। নমস্কাৰ। শিক্ষক দিৱস উপলক্ষে উদযাপন কৰা সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে সভাত উপস্থিত মোৰ মৰমৰ বন্ধু বান্ধৱী, দাদা বাইদেউ তথা ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে শিক্ষক গুৰুসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ আৰু আমি সকলোৱে জানো যে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো শিক্ষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। 5 ছেপ্টেম্বৰ হ'ল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিন। তেওঁ ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত ছাত্ৰৰ এটা গোটে তেওঁৰ জন্মদিন উদযাপন কৰাৰ বাবে তেওঁৰ অনুমতি বিচাৰিছিল। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, মোৰ জন্মদিনটো বেলেগকৈ পতাতকৈ এই দিনটো শিক্ষক দিৱস ৰূপে পালন কৰিলে গৌৰৱান্বিত হ'ম। তেতিয়াৰ পৰাই এই 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস ৰূপে পালন কৰি অহা হৈছে। 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতত প্ৰথম শিক্ষক দিৱস পালন কৰা হৈছিল। শিক্ষকসকলে এজন ব্যক্তি, এখন সমাজ আৰু দেশৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষক হ'ল আমাৰ জীৱনৰ সেইজন ব্যক্তি যিজনে আমাক সদায় উৎসাহিত কৰে, ভুলবোৰ আঙুলিয়াই দিয়ে আৰু সাহসী হ'বলৈ শিকায়। শিক্ষকসকলক মমবাতিৰ লগত তুলনা কৰা হৈছে, যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষকসকল হ'ল জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ, যাৰ পৰা আমি জীৱন পথত আগুৱাই যাবলৈ প্ৰয়োজনীয় সকলো জ্ঞান আহৰণ কৰিব পাৰোঁ। গতিকে আমি সদায় আমাৰ শিক্ষকসকলৰ কথা মানি চলা আৰু সন্মান কৰা উচিত। শেষত সকলোকে পুনৰবাৰ শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। মৰমৰ বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু যদি পাৰা তেন্তে তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।